নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ এডুকেশ্যন ছাবজেক্টৰ পাঠসমূহ আৰু আমি 3 নম্বৰ অধ্যায়লৈকে আলোচনা কৰিলোঁ যিসমূহ প্ৰশ্ন আছিলে। আজি আমি আলোচনা কৰিম অধ্যায় 4ৰ প্ৰশ্ন উত্তৰসমূহ আৰু অধ্যায় 4টোত তোমালোকক দুটা ভাগত ভাগ কৰি পেলাই দিয়া হৈছে। প্ৰথমটো ভাগত দিয়া হৈছে মনোবিজ্ঞান আৰু শিক্ষা, দ্বিতীয় ভাগটোত দিয়া হৈছে শিক্ষা মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব বুলি। আজি আমি 1 নম্বৰ যোনটো তোমালোকৰ মনোবিজ্ঞান আৰু শিক্ষা নামৰ ভাগ আছে সেইটো আমি আলোচনা কৰিম সাইকোলজি এণ্ড এডুকেশ্যন। ইয়াৰ যিসমূহ প্ৰশ্ন আছে তাৰ সকলোবোৰ প্ৰশ্ন আমি এটা ভিডিঅ'তে আজি আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা কৰিবা আৰু কমেণ্ট কৰি জনাবা যে তোমালোকে ভিডিঅ'বোৰ কেনে পাইছা। গতিকে ব'লা পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথমখিনি প্ৰশ্ন হৈছে এইখিনি ৰচনাধৰ্মী প্ৰশ্ন, যোনটো অলপ দীঘলকৈ লিখিব লাগে, দীঘলীয়া প্ৰশ্ন, লং কুৱেশ্যন বুলি কয়। ৰচনাধৰ্মী প্ৰশ্ন, আমি ৰচনাধৰ্মী প্ৰশ্নৰ প্ৰথমটো আলোচনা কৰিম, হয়নে? ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহৰ প্ৰথমটো প্ৰশ্ন তোমালোকক দিয়া হৈছে কি অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ ধাৰণাৰ পৰিৱৰ্তনৰ এক চমু ইতিহাস দাঙি ধৰা। ঠিক আছে, এইটো আকাৰ হ'ব, ধৰা হ'ব, ধৰে নহয়, আৰু এইকণতে ৰ হ'ব। গতিকে আমি ইয়াৰ উত্তৰত লিখিব পাৰোঁ যে অধ্যয়নৰ শাখা হিচাপে মনোবিজ্ঞানৰ এক দীঘলীয়া ইতিহাস আছে, হয়নে? গতিকে আমি ক'ব পাৰোঁ যে মনোবিজ্ঞানৰ ইতিহাস হৈছে বহুত দীঘলীয়া। মানে মনোবিজ্ঞানক কেইবা প্ৰকাৰেও কোৱা আছিলে। প্ৰথমতে বেলেগ এটা কোৱা হৈছিলে, তাৰপিছত বেলেগ এটা আহিল, সেই মতবাদকো মানে মানি লোৱা নহ'ল, হয়নে? প্ৰথমতে কি বুলি কোৱা হৈছিলে? ইংৰাজী সাইকোলজি শব্দটো গ্ৰীক শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। কিহৰ পৰা উৎপত্তি হৈছে? গ্ৰীক শব্দ দুটাৰ পৰা। আৰু মনোবিজ্ঞান শব্দটোকে ইংৰাজীত সাইকোলজি বুলি কয়। সেই দুটা শব্দ হ'ল সাইকি অৰ্থাৎ আত্মা আৰু লগোছ অৰ্থাৎ অধ্যয়ন। গতিকে ইংৰাজী সাইকোলজি শব্দটো ব্যুৎপত্তিগত অৰ্থ হ'ল কি যে আত্মাৰ সম্পৰ্কে কৰা অধ্যয়ন। সেয়ে প্ৰথম অৱস্থাত আত্মা বিষয়ক আলোচনাক মনোবিজ্ঞানৰ সংজ্ঞা দিয়া হৈছিল। পুৰণি গ্ৰীক পণ্ডিতসকলৰ মতে এই মত মানি লোৱা নাছিল, কাৰণ আত্মাৰ কোনো স্থিতি নাই। আমাৰ আত্মাটো আমি দেখোঁ জানো? নেদেখোঁ নহয়, হয় নে নহয়? স্থিতি আছে জানো? নাই। গতিকে মনোবিজ্ঞানক আত্মাৰ অধ্যয়ন বুলি যে কোৱা হৈছিলে সেইটোক মানি লোৱা নহ'ল। 18শ শতিকাত কি হ'ল? 18শ শতিকাৰ এচাম মনোবিদে আকৌ আন এটি ধাৰণা দাঙি ধৰিছিল। তেওঁলোকৰ মতে মনোবিজ্ঞান হৈছে মনৰ বিজ্ঞান। আত্মাতকৈ মনৰ ধাৰণা কিছু স্পষ্ট যদিও মনোবিজ্ঞান সম্পৰ্কে এই ধাৰণাও মানি লোৱা নহ'ল, কিয়নো আত্মাৰ দৰে মনো এক অমূৰ্ত ধাৰণা। আমি মনটোওতো নেদেখোঁ, হয়নে নহয়? মনটো কি? এটা অমূৰ্ত ধাৰণা। গতিকে মনোবিজ্ঞান যে মনৰ বিজ্ঞান সেইটোকো মানি লোৱা নহ'ল। ইয়াৰ পিছত কি হ'ল? মধ্যযুগৰ শেষত ডেকাৰ্টে নামৰ এগৰাকী মনীষীয়ে কি কৰিলে যে জড় আৰু চেতন সম্পৰ্কে তেওঁৰ পৰীক্ষাৰ দ্বাৰা দেখুৱালে যে মনৰ প্ৰধান ধৰ্ম হ'ল চেতনা। গতিকে তেওঁৰ মতে মনোবিজ্ঞান হ'ল চেতন মনৰ পৰ্যবেক্ষণ। চেতনাৰ বিজ্ঞান ধাৰণাটো জনপ্ৰিয় হৈ পৰিছিল, কিন্তু এই ধাৰণাটো কালক্ৰমত কি কৰা হ'ল যে সমালোচনা কৰি কিছুমান মনোবিজ্ঞানীয়ে ক'লে চেতন মন আৰু মনৰ এক অংশহে। চেতন মনৰ বাহিৰেও অৱচেতন আৰু অচেতন অংশ আছে। গতিকে অকল চেতন মনৰ প্ৰক্ৰিয়াই মনোবিজ্ঞানৰ বিষয়বস্তু হ'ব নোৱাৰে। গতিকে এই মতবাদটোকো কি কৰা নহ'ল? গ্ৰহণযোগ্য হিচাপে ধৰা নহ'ল। তাৰপিছত কি হ'ল? আধুনিক যুগত মনোবিজ্ঞানক এক বিজ্ঞান হিচাপে বিবেচনা কৰা হৈছে। ভিন ভিন পৰিস্থিতিত মানসিক প্ৰক্ৰিয়া, অভিজ্ঞতা আৰু আচৰণ অধ্যয়ন কৰে। আৰু 19শ শতিকাৰ পৰাহে মনোবিদসকলে মন সম্পৰ্কীয় বিষয়বিলাকৰ এক বিজ্ঞানসন্মত অধ্যয়ন আৰম্ভ কৰিছিল। বিখ্যাত মনোবিদ মেকডুগেল আৰু ৱাটছনে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি ঘাইকৈ অভিহিত কৰিছিল। মেকডুগেলৰ মতে মনোবিজ্ঞান হ'ল মানৱ আচৰণ অধ্যয়নৰ প্ৰত্যক্ষ বিজ্ঞান। গতিকে বৰ্তমান মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়। বৰ্তমান মনোবিজ্ঞান কি? মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান। 2 নম্বৰ প্ৰশ্নটো চাওঁ আমি। 2 নম্বৰ প্ৰশ্নটো সুধিছে মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা। মনোবিজ্ঞানৰ পৰিসৰ বহুত ব্যাপক হয়, ই সংকীৰ্ণ নহয়, আৰু মনোবিজ্ঞানৰ পৰিসৰে বিভিন্ন দিশসমূহক সাঙুৰি লয়। মনোবিজ্ঞানে কি কৰে যে মানৱ অভিজ্ঞতাৰ আৰু আচৰণসমূহ অধ্যয়ন কৰে। মানুহৰ যি অভিজ্ঞতা থাকে আৰু আচৰণসমূহ সেইসমূহ মনোবিজ্ঞানে অধ্যয়ন কৰে। মনোবিজ্ঞানৰ পৰিসৰে চেতন আৰু অচেতন মন দুয়োকে সাঙুৰি লয়। মনোবিজ্ঞানে ব্যক্তিৰ বৃদ্ধি আৰু বিকাশ সম্পৰ্কেও অধ্যয়ন কৰে। মনোবিজ্ঞানে মানৱ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিয়ে, আৰু যিহেতু প্ৰতিটো অভিজ্ঞতাৰ লগত জ্ঞান, ক্ৰিয়া, বৃত্তি আৰু অনুভূতি জড়িত থাকে, মনোবিজ্ঞানে মানৱ মনৰ এই 3টা দিশ সম্বন্ধে আলোচনা কৰে।
তোমালোকে নিশ্চয়তো বুজি পাইছা আমি পিছৰটো প্ৰশ্ন চাওঁ 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটোত সোধা হৈছে শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক বিৰোধী নহয় উক্তিটোৰ ব্যাখ্যা দাঙি ধৰা শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক বিৰোধী নহয় উক্তিটোৰ ব্যাখ্যা আমি তলত আলোচনা কৰা হ'ল আমি তলত আলোচনা কৰিলো ঠিক আছে এইটো লিখি লবা পইণ্টটো আগত তাৰ পিছত লিখিবা এইখিনি আৰু তোমালোকে এখন বহি লৈ পেলাই লিখি যাব পাৰা দেহ আৰু মনৰ পৰিপূৰ্ণ বিকাশক যদি শিক্ষাৰ লক্ষ্য হিচাপে ধৰা হয় তেন্তে সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে মনোবিজ্ঞানৰ জ্ঞান অত্যন্ত প্ৰয়োজন কিয়নো শিক্ষা দান আৰু গ্ৰহণ কাৰ্য কোনো নিষ্ক্ৰিয় পদাৰ্থৰ ভিতৰত আবদ্ধ নহয় জীৱন্ত মানৱৰ ভিতৰতহে হয় গতিকে দেখা যায় শিক্ষাৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে মনোবিজ্ঞানৰ জ্ঞান অত্যন্ত প্ৰয়োজন ঠিক আছে যদি আমি শিক্ষাৰ লক্ষ্যসমূহত উপনীত হ'ব লগা হয় তেনেহলে আমাক মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হ'ব মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক নিজৰ মনৰ প্ৰক্ৰিয়া বুজাত সহায় কৰে নিজৰ মনৰ লগত পৰিচয় নাথাকিলে আনৰ মন বুজাটো অসম্ভৱ কিন্তু মনোবিজ্ঞানে শিক্ষকক নিজকে বুজাত আৰু শিক্ষাৰ্থীৰ মন বুজাত সহায় কৰে শিক্ষাদান আৰু গ্ৰহণ কাৰ্যত মনোবিজ্ঞানৰ জ্ঞান শিক্ষকৰ প্ৰধান সম্বল মনোবিজ্ঞানৰ জ্ঞান থাকিলে শিক্ষকে নিজকে বুজি পোৱাৰ লগতে শিক্ষাৰ্থীসকলকো বুজি পাব শিশুৰ মনৰ বিভিন্ন প্ৰক্ৰিয়া আৰু সেইবোৰৰ ক্ৰমবিকাশ শিশু চৰিত্ৰ প্ৰধান বৈশিষ্ট্য ইত্যাদিৰ বিষয়ে সাম্যক জ্ঞান লাভ কৰাত মনোবিজ্ঞানে শিক্ষকক সহায় কৰে যে শিক্ষাৰ্থীসকলৰনো ক্ৰমবিকাশ কেনেকৈনো হয় তেওঁলোকৰ চৰিত্ৰনো কেনেকৈ গঠন হয় বা তেওঁলোকৰ যিসমূহ সাইকোলজিকেল কিছুমান যদি বেমাৰ আছে সেইবোৰৰ পৰা তেওঁলোকক কেনেকৈনো উলিয়াই আনিব পাৰি সেইসমূহৰ যদি জ্ঞান শিক্ষকৰ থাকে তেনেহলে তেওঁ কি হ'ব পাৰিব শিক্ষাৰ্থীসকলক সহায় কৰিব পাৰিব আৰু সেই মনোবিজ্ঞানৰ শিক্ষাই কি কৰিব শিক্ষককো সহায় কৰিব শিক্ষাৰ্থীৰ ব্যক্তিগত পাৰ্থক্য আমাৰ সকলোৰে ব্যক্তিগত পাৰ্থক্য আছে হয় নহয় আৰু শিক্ষাৰ্থীসকলৰো ব্যক্তিগত পাৰ্থক্যসমূহক জনাত মনোবিজ্ঞানে শিক্ষকক সহায় কৰিব ৰুচি অভিৰুচি ব্যক্তিৰ ওপৰত অন্য ব্যক্তি আৰু সমাজৰ প্ৰভাৱ ইত্যাদি সম্পৰ্কে সুস্পষ্ট ধাৰণা দিয়াত মনোবিজ্ঞানৰ তথ্য আৰু সূত্ৰবোৰে বিশেষ সহায় আগবঢ়ায় কি কৰে যে কাৰোবাৰ কোনটো ভাল লাগে কোনটো বেয়া লাগে প্ৰত্যেকজন ব্যক্তিৰে প্ৰতিটো বস্তুৱে বেলেগ বেলেগ হয় হয় নহয় চবৰে কোনো এজন ব্যক্তিৰ সৈতে নিমিলে গতিকে শিক্ষকক সেইবোৰ বুজি পোৱাত সহায় কৰিব মনোবিজ্ঞানে শিক্ষা পদ্ধতিৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োগৰ প্ৰয়োজন আছে শিক্ষাৰ পদ্ধতিসমূহনো কেনেকৈ প্ৰয়োগ কৰিব তাৰ ওপৰত সেইবোৰ প্ৰয়োগ কৰিবলৈ যাওঁতেও মনোবিজ্ঞানৰ জ্ঞান থাকিব লাগিব গতিকে ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰোঁ যে শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক পৰস্পৰ বিৰোধী নহয় বুজি পাইছা নিশ্চয় এইখিনিলৈকে পিছৰটো প্ৰশ্ন চাওঁ পিছৰ প্ৰশ্নটো হৈছে 4 নম্বৰ প্ৰশ্ন বস্তুনিষ্ঠ প্ৰশ্ন তলত দিয়া বাক্যসমূহৰ বিপৰীতে সত্য বা অসত্য লিখি উত্তৰ দিয়া মনোবিজ্ঞান এবিধ ইতিবাচক বিজ্ঞান তোমালোকে এইটো কমেন্ট বক্সত জনাবা শুদ্ধ হয় নে অশুদ্ধ হয় মনোবিজ্ঞানে শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰণ কৰে এটো হৈছে অসত্য মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বোলা হয় এটো হৈছে সত্য মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান হয়নে শিশু মনোবিজ্ঞানে কৈশোৰৰ আচৰণ অধ্যয়ন নকৰে শিশু মনোবিজ্ঞানে শিশুৰ আচৰণহে অধ্যয়ন কৰে গতিকে এটো অসত্য মনোবিজ্ঞানত গৱেষণাগাৰৰ পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন নাই সত্য মনোবিজ্ঞানত গৈ পেলাই যে গৱেষণাগাৰত গৈ পৰীক্ষা কৰি থাকিব তেনেকুৱা কোনো কথা নাই শিক্ষা আৰু মনোবিজ্ঞানৰ উদ্দেশ্য একেধৰণৰ নহয় এটো অসত্য আৰু এটো সত্য নে অসত্য তোমালোকে কমেন্ট বক্সত জনাবা পিছৰটো প্ৰশ্ন 5 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰথম স্তৰৰ লগত দ্বিতীয় স্তম্ভৰ উক্তিবোৰ ৰিজোৱা তোমালোকে ৰিজাব লাগিব এনেকৈ আস্তানি মিলাব লাগিব কিন্তু মই এনেকৈ লিখি দিছো তোমালোকে কিতাপত মিলাই লবা মনোবিজ্ঞানে শিক্ষকক কি কৰে মনোবিজ্ঞানে শিক্ষকক পৰামৰ্শ দান কাৰ্যত সহায় কৰে শিক্ষা মনোবিজ্ঞান শিক্ষা মনোবিজ্ঞান কি শিক্ষা মনোবিজ্ঞান হৈছে ব্যৱহাৰিক মনোবিজ্ঞানৰ এটা শাখা নৈদানিক মনোবিজ্ঞানে কি কৰে নৈদানিক মনোবিজ্ঞানে মানসিক বিকাশ সম্বন্ধে বুজাত সহায় কৰে 18শ শতিকাত মনোবিজ্ঞানক কি বুলি কোৱা হৈছিল মনৰ বিজ্ঞান বুলি কোৱা হৈছিল মানৱ অভিজ্ঞতাসমূহ কি হয় স্বভাৱতে ব্যক্তিকেন্দ্ৰিক হয় 6 নম্বৰ প্ৰশ্নটো তলত দিয়া উক্তিসমূহৰ শুদ্ধ অশুদ্ধতাৰ বিচাৰ কৰিব দিছে শিক্ষাৰ তত্ত্বসমূহৰ নিৰ্ধাৰণত মনোবিজ্ঞানে সহায় কৰে এটো শুদ্ধ শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপন্থী এটো অশুদ্ধ মনোবিজ্ঞানে কেৱল মনৰ সচেতন দিশটো অধ্যয়ন কৰে নহয় এটো ভুল কিহৰ কাৰণে এই সচেতন অচেতন দুইটা মনে অধ্যয়ন কৰে শ্ৰেণীকোঠাৰ পৰিৱেশৰ লগত মনোবিজ্ঞানৰ সম্বন্ধ নাই অশুদ্ধ শ্ৰেণীকোঠাৰ পৰিৱেশৰ লগত মনোবিজ্ঞানৰ সম্বন্ধ আছে মনোবিজ্ঞানে অস্বাভাৱিক আচৰণ সম্বন্ধে আলোচনা কৰে গতিকে এটো অশুদ্ধ মনোবিজ্ঞানৰ পৰিসৰ সীমিত নহয় মনোবিজ্ঞানৰ সীমিত কি বহল ব্যাপক গতিকে এটো অশুদ্ধ
7 নম্বৰ প্ৰশ্নসমূহ চমু প্ৰশ্নৰ উত্তৰ মনোবিজ্ঞান শব্দটোৰ উৎপত্তি সম্পৰ্কে লিখিব দিছে ইংৰাজী সাইকোলজি শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে এটো তোমালোকে একদম মনত ৰাখি ল'বা যে সাইকোলজি শব্দটো গ্ৰীক শব্দ দুটাৰ পৰা উৎপত্তি হৈছে হয়নে সাইকি আৰু লগোছ ঠিক আছে আৰু সাইকি মানে হৈছে আত্মা লগোছ মানে হৈছে অধ্যয়ন গতিকে উৎপত্তিৰ দিশৰ পৰা যদি আমি চাওঁ মনোবিজ্ঞান হৈছে আত্মা সম্পৰ্কে অধ্যয়ন কৰা এক বিষয় ঠিক আছে এটো উৎপত্তি আছিলে উৎপত্তিৰ কথা সোধা হৈছে তাৰ পিছত 2 নম্বৰটো মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বোলা হয় বিখ্যাত মনোবিদ মেকডুগাল আৰু ওৱাটছলে কি কৰিছিলে মনোবিজ্ঞানক প্ৰধানকৈ আচৰণৰ বিজ্ঞান বুলি অভিহিত কৰিছিলে মেকডুগালৰ মতে মনোবিজ্ঞান হ'ল মানৱ আচৰণ অধ্যয়নৰ এক প্ৰত্যক্ষ বিজ্ঞান তাৰপিছত 3 নম্বৰটো হৈছে মনোবিজ্ঞানৰ পৰিসৰ যথেষ্ট ব্যাপক উক্তিটো যথাৰ্থ বিচাৰ কৰিব দিছে মনোবিজ্ঞানে মানৱ আচৰণ আৰু সেই আচৰণসমূহৰ উৎপত্তিৰ কাৰণসমূহ বিচাৰ কৰে মনোবিজ্ঞানে মানুহৰ কিছুমান বিশেষ অভিজ্ঞতা যেনে সংবোধন লাভ মনোযোগ মনৰ ইচ্ছা অনুভূতি কল্পনা আদিৰ বিষয়ে আলোচনা কৰে বুলি ষ্টাউটে মত প্ৰকাশ কৰে মনোবিদসকলৰ মতে মানুহৰ সংজ্ঞান মন তিনিটা উপাদানেৰে গঠিত সেইকেইটা হৈছে জ্ঞান অনুভূতি আৰু ইচ্ছা এইকেইটাক যথাক্ৰমে সংজ্ঞান ক্ৰিয়া বৃত্তি আৰু অনুভূতি বা আবেগিক দিশ বুলিও কোৱা হয় মনোবিজ্ঞানৰ পৰিসৰত সংজ্ঞান মনৰ দিশসমূহক অন্তৰ্ভুক্ত কৰা হয় মানুহৰ সংজ্ঞান মনৰ দৰে নিৰ্জ্ঞান মনে মানৱ আচৰণৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় সেয়েহে মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত সংজ্ঞান মনৰ উপৰিও নিৰ্জ্ঞান মনৰ বিভিন্ন দিশো অধ্যয়ন কৰা হয় মনোবিজ্ঞানৰ পৰিসৰ কি হৈছে দিনক দিনে বাঢ়ি গৈছে বুজি পাইছানে মনোবিজ্ঞানৰ পৰিসৰটো যথেষ্ট ব্যাপক তোমালোকে এইখিনি লিখিলেই হ'ব লিখি ল'ব পাৰিবা নিশ্চয় বুজি পাইছা চাগে ইমানখিনিলৈকে আৰু যদি বুজি পাইছা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিবা আমি পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো প্ৰশ্ন হৈছে যে মনোবিজ্ঞানৰ দুটা শাখাৰ নাম লিখা আৰু সেই দুটা বৰ্ণনা কৰা দুটা শাখা হৈছে জৈৱিক বা শাৰীৰিক মনোবিজ্ঞান আৰু শিশু মনোবিজ্ঞান জৈৱিক বা শাৰীৰিক মনোবিজ্ঞান কি এইবিধ শাখাই মানুহৰ শাৰীৰিক বিভিন্ন অংগ পতংগসমূহৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে মনোবিজ্ঞানত মানৱ শৰীৰৰ লগতে কি হয় শাৰীৰিক ক্ৰিয়া আৰু মনৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা প্ৰয়োজন শিশু মনোবিজ্ঞানটো কি হয় যে শিশু মনোবিজ্ঞানে প্ৰধানকৈ শিশুৰ আচৰণজনিত বৈশিষ্ট্য আৰু বিকাশ সম্বন্ধে আলোচনা কৰে ই মনোবিজ্ঞানৰ এক বৃহৎ শাখা ৰূপে পৰিগণিত হৈ শিশু শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা চাগে প্ৰশ্ন উত্তৰসমূহ আৰু যদি বুজি পাইছা তেনেহ'লে কমেণ্ট বক্সত জনাবা বুজি পোৱা নাই যদিও জনাবা কেনে ধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটোও জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ সদায় আহি থাকিব এইটো চেনেলত গতিকে ভিডিঅ'টো আজি ইমানলৈকে আছিলে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ